আৰু আনহাতে ছয়গাঁৱত জাপানিজ এনকেফ্লাইটিছত মৌজাদাৰৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। পূব চমৰীয়া মৌজাৰ মৌজাদাৰ পংকজ কুমাৰ চৌধুৰীৰ মৃত্যু হৈছে জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হয়। মঙলবাৰে পুৱা জিএমচি উচ্চত শেষ নিশ্বাস ত্যাগ কৰে মৌজাদাৰ পংকজ কুমাৰ চৌধুৰীয়ে। এটা মাহ পূৰ্বে জ্বৰত আক্ৰান্ত হৈছিল মৌজাদাৰগৰাকী আৰু দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত এতিয়া জাপানিজ এনকেফ্লাইটিছে কালৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু শেহতীয়াকৈ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছিল আৰু বান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছতে এতিয়া বিভিন্ন প্ৰান্তত জাপানিজ এনকেফ্লাইটিছ ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে। বহু লোকৰ মৃত্যু হৈছে এই ৰোগত আক্ৰান্ত হয়। এতিয়াও চিকিৎসাধীন হৈ আছে জিএমচি এইচত বহু ৰোগী। আমাৰ বন্ধু জংগমৰ সদস্য আৰু লগতে গৰৈমাৰী ব্লকৰ অন্তৰ্গত পূব চমৰীয়া মৌজাৰ বৰ্তমান মৌজাদাৰ হিচাপে কৰ্মৰত আছিলে তেখেত পংকজ চৌধুৰী। আৰু পংকজ চৌধুৰী আজি প্ৰায় এমাহ আগতে তেখেতে জ্বৰত ভুগিছিল আৰু তাৰপিছত ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত তেখেতৰ জাপানিজ এনকেফেলাইটিছ হোৱা বুলি আমি জানিব পাৰোঁ। আৰু জাপানিজ এনকেফেলাইটিছ হোৱাৰ পিছত প্ৰথম অৱস্থাত দিছপুৰ হস্পিটেল আৰু তাৰপিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতক ভৰ্তি কৰা হৈছিল আৰু ICUতে তেখেতে চিকিৎসাধীন হৈ আছিল। আৰু আজি ৰাতিপুৱা 6:20 তেখেতে ইহলীলা সম্বৰণ কৰে। ৰাইজলৈ আমি সজাগতা কৰিম যাতে তেখেতসকলে এই ছিজনটো ৰেইনি ছিজন, বেছিকৈ বৰষুণ হয় যদিও হঠাৎ বেছিকৈ বৰষুণ হয়, কেইদিনমান ৰ'দ হ'ব। এই ছিজনটোত মহৰ বংশ বিস্তাৰটো সুবিধা পায়, কাৰণ অনবৰত বৰষুণ থাকিলেও মহবিলাক মৰে আৰু যেতিয়া অলপ বৰষুণ যাব পানী জমা হ'ব, পানীত ডঙা হ'ব। গতিকে ৰাইজক মই ক'ম, যদি কোনো ধৰণৰ পানী পুতি হওক, গামলা চামলা এইবিলাক যিবিলাক মানুহৰ আমাৰ চোতালত থাকে জেনেৰেলি পেলাই নিদিয়া হয়, সেইবিলাক আমি চাফা কৰাৰ নিৰ্দেশ দিম। আৰু আনহাতে জাপানিজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ গহপুৰৰ এটি 2 বছৰীয়া কণমানি শিশুৰ মৃত্যু হৈছে। গহপুৰ চাহ বাগিচাৰ স্বাতী শৰ্মা নামৰ এটি 2 বছৰীয়া কণমানি শিশুৰ মৃত্যু হৈছে। গহপুৰ চাহ বাগিচাৰ শিশুটিৰ মৃত্যু হয় জিএমচি এইচত আৰু বিগত কিছুদিন ধৰি জিএমচি এইচত চিকিৎসাধীন হৈ আছিল কণমানি শিশুটি আৰু অৱশেষত এই ৰোগত আক্ৰান্ত হৈ কণমানি শিশুটিৰো মৃত্যু হয়। হয়, আমাৰ 5টা শিশুৱে আক্ৰান্ত হৈ আছিলে জাপানী এনকেফেলাইটিছত। বৰ্তমান 4টা শিশু আমাৰ ভাল হৈছে, তেওঁলোক ঘৰত আছে বৰ্তমান। এটি শিশু আমাৰ জিএমচি এইচত ভৰ্তি কৰিছিলে, 2.5 বছৰীয়া শিশু। কালি আমি গম পালোঁ তেওঁ সন্ধিয়া 5 বজাত পৰলোকপ্ৰাপ্তি হোৱা বুলি। গতিকে দুখৰ বিষয়। এই শিশুটি তেওঁ আজি 5-6 দিনমান ধৰি গুৱাহাটী জিএমচিত চিকিৎসাধীন হৈ আছিল। তেওঁ ঘৰ আছিল গহপুৰ চাহ বাগিচা অঞ্চলত। আমি পৰৱৰ্তী সময়ত পদক্ষেপ অলৰেডি আমি এপ্ৰিল মাহৰ পৰা আমি এই সজাগতামূলক সভাসমূহ পাতি আছিলোঁ, আঁঠুৱা শুদ্ধিকৰণ কৰি আছিলোঁ, লগতে আমি ফগিঙো কৰিছিলোঁ গহপুৰ বিভিন্ন অঞ্চলত। বৰ্তমান আমি আৰু চেষ্টা কৰিম যাতে আৰু অলপ ৰাইজক সজাগ কৰিব পাৰোঁ, ভৱিষ্যতে তেওঁলোক যাতে এই ৰোগসমূহৰ পৰা বাচি থাকিব পাৰে। ক্ষিপ্ৰতাৰে আমি কাম কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। গহপুৰৰ 5গৰাকীৰ ভিতৰত 5গৰাকী শিশু আছিলে। তাৰে এইটো শিশুৱে সকলোতকৈ সৰু আছিলে, তেওঁ 2.5 বছৰ বয়স। পৰৱৰ্তী সময়ত আমি ক্ষিপ্ৰতাৰে আমি ইয়াত যিহেতু আমাৰ এইবোৰ চিকিৎসাটো আমাৰ তেনেকৈ নাই, যে আপুনি এনকেফেলাইটিছৰ কোনো চিকিৎসা নহয়, চিমটমেটিকেলি চিকিৎসা হয়। গতিকে আমি ৰাইজক যাতে এই ৰোগসমূহ যেতিয়া কাৰোবাৰ কোনো এটা শিশু বা হওক বা বয়সস্থ মানুহে হওক, যেতিয়া তেওঁ জ্বৰ হ'ব, তেওঁ তাৎক্ষণিকভাৱে যাতে হস্পিটেললৈ তেওঁক আনে, এই হস্পিটেলত আনি তেওঁক যাতে চিকিৎসা কৰায়, আমি তাকে ৰাইজক অনুৰোধ জনাম।